নমস্কাৰ মানে মই অসমবাসীৰে আইচকেনে আছে ভালনে সকলোৱে ভালে চাগে বৰ্তমান আমাৰো সকলোৰে ভাল বুলি ক'ব পাৰি আৰু গাঁও ঘৰতো বাইদেউ মা সকলোৰে ভাল বৰ্তমান ফোন কৰি থাকো ভাল যোৱা নাই কিয় যোৱা নাই মানে ল'ৰা পৰীক্ষা চলি আছে ঘৰৰ ডাঙৰ ল'ৰাটো পৰীক্ষা চলি আছে যি বজনা ল'ৰাজন পৰীক্ষা চলি আছে ক্লাছ 10ত আৰু আমাৰ বেটা 9ত আৰু পৰীক্ষা চলি আছে পৰীক্ষা শেষ হ'লে যাম কালি মাক ফোন কৰি কৈছিলোঁ মা বহুত দিন ঘৰলৈ যোৱা নাই যিহেতু মাহঁতে খাবলৈ মন যায় ন মোৰ নিজৰ মা বুলিবলৈ জন্ম মা নাই আৰু শাহুমাই গ'লে মানে বনাই খুৱাই নথৈ আনন্দ আৰু যি কি নহওক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল লাগে মোৰ ফেচবুক পেজটো মানে ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলটোৰ নামটো অকণমান সলনি হৈ আছে লাটু ইউটিউব ব্লগ বুলি আছে এইকেইদিন জানে নাই ইমান নেপেৰাকৈ বৰষুণ দি আছে একদম মানে তেতিয়া আকৌ টিক্কা ফটা ৰ'দ মানে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে মূৰ ঘূৰাই আমাৰ বেটাও কেইদিনমান মূৰ ঘূৰাইছিলে খুব আহি একদম চিতলাং খাই পৰি দিয়ে বেয়াও লাগে যিহে দিয়কচোন ইমান ল'ৰাটো কষ্টত ইয়াৰ পৰা 7-8 কিলোমিটাৰ হ'ব স্কুল চাইকেল মাৰি যায় এইকেইদিন পৰীক্ষা হৈছে দেউতাকে কৈছে চাইকেল নিব নালাগে উইংগাৰতে অহা যোৱা কৰিছে হওক বাৰু কষ্ট ফল মিঠা সদায় কষ্ট কৰিছে যেতিয়া ফল পাবই আমাৰ মা দেউতাই নপঢ়ালে তো মোৰ ল'ৰাটোক মই ভাবিছোঁ বহুত আগলৈকে নিম যিমানখিনি পাৰোঁ দেউতাকে মই আগলৈ নিম বুলি ভাবিছোঁ জানো আপোনালোকে আশীৰ্বাদ কৰিলে হয়তো নিব পাৰিম আৰু দোকানখন আছে দোকানখনতে থাকি মই মানুহজনক বেছি সহায় কৰিব নোৱাৰোঁ সেইকাৰণে ফেচবুক জগতলৈ আহিছোঁ আপোনালোকৰ সহায় পালে হয়তো মানুহজনক মই আৰু অলপ সহায় কৰিব পাৰিম মানে সকাহ পাব আজিৰ দিনত জানে এজনে কমালে একো নহয় আৰু ল'ৰা পঢ়োৱাটো বহুত খৰচ হয় আৰু ভাবিছোঁ মাইকী মানুহ হৈ মই ঘৰৰ ভিতৰত সোমাই নাথাকোঁ যি পাৰোঁ কৰিম মানে সমাজে শলাগিব লাগিব যে এইটো কাম কৰিছ উচিত কাম কৰিছ সমাজে যিটো ভাল দেখে সেইটো কৰিম আৰু সমাজে সহায় কাম নকৰোঁ কেতিয়াও যি কি নহওক আপোনালোকৰ লগত কথা পাতি দিয়কচোন ভালো লাগে আৰু ঠাই নিউজত দেখিছোঁ মানে প্ৰায় ভিডিঅ'বিলাক দেখি থাকোঁ যে একদম ভেকুলী বিয়া পাতিছে ইমানে ভেকুলী বিয়া পাতিছে নহয় ক'বলৈ বাকী নাই ভেকুলী বিয়া পতাৰ কাৰণে এতিয়া নেপেৰাকৈ বৰষুণ দি আছে ঘৰ দুৱাৰ মানে ঠিক নাই আলি পদূলি চব বোকা ল'ৰা স্কুল যাবলৈ দিগদাৰ হৈ যায় বৰষুণত তিতি মেলি সেইদিনাখন চাইকেল লৈ পটককেনে বতৰটো ভাল কাৰণে গ'লগৈ আৰু আহোঁতে তিতি বুৰি আহিছে গোটেইটো কালিও তিতিছে এইকেইদিন তিতি বুৰি আহিছে আৰু সেয়াও সেইকাৰণে ভেকুলী বিয়া পাতিলেও আপদ নেপাতিলেও আপদ মানে সেনেকুৱা কথা এষাৰ আছে নহয় সেইটোৱে আৰু এতিয়া ভেকুলী ধৰি আনি আকৌ তালাক দিব লাগিব মানে ডিভ'ৰ্চ দিব লাগিব তেতিয়া আকৌ ৰ'দ ওলাব চাগে অলপ ডিভ'ৰ্চ দিব লাগিব যি কি নহওক বাৰু আৰু ভিডিঅ'টো চাই ভাল লাগিলে সঁহাৰি জনাব বুলি আশা থাকিল আৰু এতিয়া মানে বৰ্তমান মই জানে দোকানী মানুহ কিছুমান কাম মই নিজে কৰিব লাগে মতা মানুহৰ কামো মই মানুহজনলৈ বাট চাই নাথাকোঁ কিয়নো মানুহজন দোকানত আছে সেইটো কাৰণে মই কি কৰিছোঁ তাকে দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ চাওকচোন মই কি কৰি আছোঁ এতিয়া দুটা সৈতে বাজিলে বুলি ক'লে আৰু মোৰ কামৰ সীমা সংখ্যা নাই ল'ৰাও স্কুলৰ পৰা পালেহি ভাত পানী খাই দেউতাকৰ ওচৰলৈ লৰ মাৰিলে যে অলপ দোকানৰ পৰা আহোঁগৈ বুলি গ'লগৈ আৰু ময়ো এয়া গেছ জ্বলাই গৰম পানী পাতি থৈছোঁ কেলৈ গৰম পানী পাতিছোঁ নিশ্চয় জানে চাগে এতিয়া যিহেতু ব্ৰইলাৰ মাৰিব লাগিব আৰু ব্ৰইলাৰটো মাৰিবৰ কাৰণেতো গৰম পানী লাগিব আৰু এইটোৱে গৰম পানী পাতি থৈছোঁ ইয়াত গৰম পানী হৈ যাওক আৰু এইফালে ৰেডি কৰি থৈছোঁ এয়া মটৰ ঘুগুনি বনাবৰ কাৰণে এয়া মটৰ ঘুগুনি বনাম দোকানলৈ বুলি সেইটো বেগৰ পৰা ওলাই পিনে চব ক'ত লুকাই আছেহি আইঅ' দেহি ইয়াতে লুকাই আছে ব্ৰইলাৰটো এইটো ব্ৰইলাৰ মাৰিব লাগিব গৰম পানীখিনি হৈ আৰু ঘৰৰ কুকুৰাখিনি বান্ধি থৈছোঁ বেলেগৰ কুকুৰা চব উৎপাত এয়া কেনেকুৱা উৎপাত আৰু দেই এয়া কুকাৰত মই মটৰখিনি ভৰাই লওঁ যিহেতু মোৰ মোবাইল ষ্টেণ্ড সৰু এডাল আছিলে কিন্তু গাঁও ঘৰত সেইদিনাখন ঘৰলৈ যাওঁতে পাহৰি থাকিলোঁ ঘপকৈ থাকি আহিলে এতিয়া আৰু এখন হাতে মোবাইল ধৰি এখন হাতে ভিডিঅ' কৰিবলগীয়া হৈছে এই বস্তুটো চিনি পায়নে আপোনালোকে এইটো কোনে চিনি পায় কমেণ্ট কৰি জনাবচোন এইটো চক দেখিছেনে এইটো কি বস্তু নিচিনা লাগিছে বাৰু মই নগা বজাৰ পৰা আনিছিলোঁ যিহেতু আজি শনিবাৰ নগা বজাৰ গৈছিলোঁ আৰু বজাৰৰ পৰা মানুহজনে খাই খুব ভাল পায় কাৰণে আনিলোঁ এয়া চাওকচোন এইটো কয় মেজেঙা মই কিন্তু খাব নোৱাৰোঁ কিন্তু মানুহজনলৈ বুলি লৈ আহিছোঁ আৰু মৰমতে তেখেতক ফোন কৰিলোঁ তুমি মেজেঙা খাবা নি খাম বুলি ক'লে সেইটো কাৰণে লৈ আহিছোঁ আৰু এয়া দেখিছে নহয় এয়া মৰম আৰু মানুহজনলৈ বুলি এটা হাফ পেনো আনি দিছোঁ এইটো চাওক হাফ পেণ্ট এটা আনিছোঁ এইটো ল'ৰা ফটো আছে তথাপিতো কৈছে হাফ পেণ্টটো বোলে ছোৱালী লাগিছে হাফ পেণ্ট এটা আনি দিছোঁ মানুহজন আৰু এয়া ল'ৰালৈ আনিছোঁ আৰু এয়া এখেতলৈ আনিছোঁ বা ক'বালৈ যদি যোৱা হয় বজাৰ কৰিবলৈ যোৱা হয় বা ফুৰিবলৈ ক'বালৈ গ'লোঁ ভাল কিবা দেখিলে ইহঁত দুটালৈ মই ননাকৈ কেতিয়াও নাথাকোঁ মই এনেকৈয়ে সিহঁতক সুখী কৰিব বিচাৰোঁ বেলেগকৈ সুখী আৰু কি কৰিম এইবিলাকেই সুখী আৰু মনত পটককেনে দেখি পালোঁ বজাৰত আৰু ভাবিলোঁ দুটা পেন লৈ যাওঁ ভাল পাব আৰু এয়া
আপোনালোকৰ এনেকুৱা হয়নে বাৰু কেতিয়াবা বজাৰলৈ ওলাই গ'লে ঘৰত কোনোবা যদি মানুহজন বা ল'ৰা ছোৱালীলৈ সেনেকৈ লৈ অহা হয়নে বাৰু? মই কিন্তু এনেকৈ নোৱাৰোঁ থাকিবলৈ, মই দেখিলে লৈয়ে আহোঁ দুইটালৈ। এটালৈ নহয়, মই আনিলে দুইটালৈ আনো, কিয়নো দেউতাকলৈ আনিলে ল'ৰাই দুখ পাব, ল'ৰালৈ আনিলে ক'ব দেউতাকে যিটো সমান নিচিনাই হৈছেগৈ ন, ক'ব কি ই মোলৈ এটা লৈ অহা হয়, সেইটো কথা নাহে যেন। আৰু ইহঁতৰ মৰমবিলাক সদায় একেই হৈ থাকে যেন, যে মায়ে দুইটালৈ আনিছে, সেইটো কাৰণে দুইটালৈ লৈ আহিছোঁ। এয়া আৰু এতিয়া মই ব্ৰইলাৰ মাৰি লওঁগৈ। গাইছ, এইটো ব্ৰইলাৰ মাৰি লওঁ। কিছুমান কাম নিজেও কৰিব লাগে, মানুহজনলৈ বাট চাব নালাগে। মই যিহেতু পাৰোঁৱে এতিয়া, ব্ৰইলাৰ কাটিয়ে থাকোঁ, দোকানত মাছ কাটিয়ে থাকোঁ, সেইকাৰণে এতিয়া মই ঘৰত আছোঁ, ময়ে মাৰোঁ। আৰু আপোনালোকে বেয়াকৈ কমেণ্ট নিদিব দেই। মাৰিলোঁ। কি মানুহৰ কোন সময়ত কি ঘটে, ক'ত কি ঘটে, কোনে কি কৰি খাবলগীয়া হয় কোনো নাজানে। কিছুমান কাম শিকি থোৱাটো অতিকে প্ৰয়োজনীয়, যে শিকিব লাগে। মতা মাইকীৰ লগত কথা নাই, আজিকালি সকলো ছোৱালীও আৰু ল'ৰাও চব কাম কৰিব পাৰে। সেইটো কাৰণে ভাবিলোঁ ভৱিষ্যতে যদি কিবা হয় কষ্ট কৰি খাব পৰাকৈ দুই এটা কাম শিকি থোৱাটো উচিত। সেইটো কাৰণে আৰু এইবোৰতো মা ঘৰত কৰা নাই, ঘৰখনৰ এজনী ছোৱালী হৈছিলোঁ, কিন্তু বৰ্তমান এতিয়া শিকি গ'লোঁ। আৰু কি কৰিব, এয়া আপোনালোকে চাই থাকক। সেইটো চাওক, এইটো মাৰিলোঁ এনেকৈ থৈ, আৰু ইয়াতে এতিয়া গৰম পানী দি দিম। মোবাইল ষ্টেণ্ড নথকাৰ কাৰণে বৰ দিগদাৰ হৈছে। ল'ম বুলি দেখোন ল'বই পৰা নাই, যিহেতু ফেচবুক পেজটো মানে নাই, ফলোৱাৰ্ছ বেছি, আৰু হেৰি গ্ৰ' কৰা নাই, মানে ভালকৈ হেৰি হোৱা নাই। জানো কিমানখিনি আগবাঢ়িব পাৰোঁ, আগবাঢ়াৰ লগতে কথা। আৰু চফা কৰি লওঁ অলপ। মই যি প্ৰকাৰে পাৰিম মানুহজনক সদায় মানে যেতিয়ালৈকে আছোঁ ইজনে সিজনক সহায় কৰি যাম। আৰু এইখিনি আপোনালোকে ঘৰত এনেকৈ ব্ৰইলাৰ মাৰি পাইছেনে বাৰু? আলহী আহিলে কেতিয়াবা এইফালে ঘুগুনি পাতি থৈছোঁ, আৰু এইফালে ব্ৰইলাৰ চফা কৰি আছোঁ। তেতিয়াহ'লে ব্ৰইলাৰ চফা কৰি লওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। চফা কৰি মেলি দোকান যাব লাগিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ কৰি দিব, আৰু ফেচবুক পেজত চালে ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। এতিয়া মই কামত লাগোঁ।